সোৱাদত তিতা কিন্তু স্বাস্থ্যৰ বাবে উপকাৰী। বহুতে হয়তো নাজানে যে তিতা কেৰেলাৰ বহুতো উপকাৰী গুণ আছে। সোৱাদত তিতা খাদ্য স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। শাক পাচলিত বহু পৰিমাণে ভিটামিন, মিনাৰেল আৰু ৰোগ নিৰাময় কৰিব পৰা গুণ আছে। বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় কেলছিয়াম, আইৰণ, প্ৰটিন, ফেট, ফছফৰাছ আৰু এণ্টি অক্সিডেণ্ট। সোৱাদত তিতা খাদ্য স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। স্বাস্থ্যৰ বাবে বহু উপকাৰী হৈছে তিতা কেৰেলা। প্ৰতিদিনে তিতা কেৰেলা খালে বহু ৰোগৰ উপশম হয় বুলি বিশেষজ্ঞসকলে কয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে তিতা কেৰেলা খালে তেজৰ শৰ্কৰাৰ মাত্ৰা কম হয়। মধুমেহ ৰোগীয়ে তিতা কেৰেলা খালে যথেষ্ট উপকৃত হয়। তিতা কেৰেলাত পটেছিয়ামৰ মাত্ৰা অধিক পৰিমাণে পোৱা যায়। কলেষ্ট্ৰৰেল বৃদ্ধি হ'লে তিতা কেৰেলা খালে কলেষ্ট্ৰৰেলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। তিতা কেৰেলাত থকা পটেছিয়ামে শৰীৰৰ উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে সদায় তিতা কেৰেলা খালে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পায়, কাৰণ কলেষ্ট্ৰৰেল আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। পাচন ক্ৰিয়াৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হয় তিতা কেৰেলা। তিতা কেৰেলাত থকা চি ভিটামিনে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভাগৰ লগা আৰু দুৰ্বলতাও দূৰ কৰে তিতা কেৰেলাই। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।